নমস্কাৰ ওয়েলকাম বেক টু মাই ইউটিউব চেনেল TMHSS চেনেল তো ৰাইজসকলতো মই বেছিভাগ হিন্দী চিনেমাৰ ইংলিছ চিনেমাৰ ওপৰতে মই ৰিভিউ দিওঁ ট্ৰেইলাৰ টিজাৰ ফিল্মখনৰ ৰিভিউ দিওঁ তো আজি ভাবিলোঁ মই এখন এটা নতুন বস্তু এটা নতুন ভিডিঅ' আপোনালোকৰ মাজলৈ লৈ আনো যিহেতু মই বেছিভাগ হিন্দী চিনেমা আৰু বেলেগ বেলেগ ভাষাৰ ফিল্মবিলাক এনেকৈ আগবাঢ়ি যোৱাৰ কাৰণে মানুহে যাতে গম পায় তো সেই হিচাপত মই ভিডিঅ'বিলাক বনাওঁ তো মই আজি ভাবিলোঁ যে মই অসমীয়াৰ আপকামিং মুভি যিহেতু ৰঘুপতিৰ পিছতেই আমাৰ অসমীয়া চিনেমাবিলাক লাহে লাহে চলিব ধৰিছে তাৰ আগতেও চলিছে মিছন চাইনাৰ পৰাই ফিল্মবিলাক চলা আৰম্ভ হৈছে ষ্টাৰ্টিংটো মিছন চাইনাৰ পৰাই তো তাৰপিছত ৰঘুপতিৰ পিছত আৰু এটা আশা আহিল আমাৰ অসমীয়া ইণ্ডাষ্ট্ৰীৰ পৰা যে আমাৰ অসমীয়া ইণ্ডাষ্ট্ৰীও ভাল ভাল বিগ বাজেট মুভি বনাব পাৰে চ' ৰঘুপতিৰ চিনেমাখনৰ বাজেট আছিল 2 কোটি আৰু ফিল্মখনে বক্স অফিচ কালেকশ্যন 13 কোটি লাভ কৰিবলৈ সক্ষম হৈছে তো এতিয়া যিহেতু খবৰ পাই আছোঁ যে ৰঘুপতি 2 ওলোৱাৰো চান্স এটা আছে ৰঘুপতি 2 ওলোৱাৰ চান্স এটা আছে কিন্তু কনফাৰ্মলি ক'ব নোৱাৰি এইটো ৰুমাৰ্ছো হ'ব পাৰে কিন্তু ৰঘুপতি 2 অহাৰ চান্স এটা আছে এণ্ড এতিয়া ৰঘুপতি 2টো অহাৰ চান্সটো আছে তো মই ভাবিলোঁ যে কিছুমান আপকামিং ফিল্ম যিবিলাক তাৰমানে আমাৰ অসমীয়া ইণ্ডাষ্ট্ৰীৰ বক্স অফিচ কালেকশ্যন এটা ভাল ফলাফল লাভ কৰাৰ চান্স বহুতখিনি আছে যিহেতু হিন্দী চিনেমাৰ বাজেট আজিকালি 500 কোটি 600 কোটি হায়েষ্ট 600 কোটিলৈকে গৈছে তো গোটেই ফিল্ম ইণ্ডাষ্ট্ৰীৰ হিন্দী ফিল্ম তামিলৰ ফিল্ম তেলেগুৰ ফিল্ম 800 কোটি এপ্ৰক্স 800 কোটিমান গৈছে তো আৰু বেছিভাগ কালেকশ্যন ফিল্ম আমাৰ ইণ্ডিয়াৰ ফালৰ পৰা 1000 crore 2000 crore হায়েষ্ট 2000 crore লৈকে গৈছে তো তাৰপিছত আমাৰ ফিল্ম আহে ইংলিছ মুভিবিলাকৰ বাজেট 1000 2000 মান হয় সেইবিলাকে 10 এনেকুৱা বহুত কোটি কোটি টকা লাভ কৰে তো সেই হিচাপত আমাৰ অসমীয়া ফিল্মৰ বাজেটটো বহুত কম সেই হিচাপত তো ফিল্মখনৰ বাজেট কম হ'লেও তাৰমানে তাৰ ৰাইজৰ মাজত এটা মানে ভাল সেই হয় মানে এটা এণ্টাৰটেইনমেণ্ট হয় তো ভাবিলোঁ যে মই আজি কেইখনমান আপকামিং মুভিজ লিষ্ট এখন মই ওলাইছোঁ তাৰমানে এইকেইখন মুভি তাৰমানে আমাৰ অসমীয়া ইণ্ডাষ্ট্ৰীৰ কাৰণে এটা আশা হ'ব পাৰে যে ভাল ভাল ফলাফল লাভ কৰিব আৰু বহুত বিগ বাজেট মুভি হয় আৰু এটা ডাঙৰ কথা কি যে হিন্দী চিনেমাবিলাক তামিলৰ চিনেমাবিলাক তেলেগুৰ মালায়ালম কানাডাৰ চিনেমাবিলাক যেনেকৈ পেন ইণ্ডিয়া হয় যেনেকৈ KGF 2খন এখন পেন ইণ্ডিয়া মুভি সেইখন কানাডা ইণ্ডাষ্ট্ৰীৰ পৰা আহিছে তো অকল কানাডা মানুহে চাব নোৱাৰিব যিবিলাকে মালায়ালম বুজি পায় তেলেগু বুজি পায় তামিল বুজি পায় হিন্দী বুজি পায় তেওঁলোকেও যাতে হলত বহি চাব পাৰে এনো টিভিটো বহুতা লেংগুৱেজতে ৰিলিজ হয় কিন্তু হলত যাতে বহি চাব পাৰে সেই ব্যৱস্থাও কৰি দিয়া হৈছে তো এতিয়া বহুত কেইখন চিনেমা পেন ইণ্ডিয়া হিন্দীত আহে তামিলত আহে তেলেগুত আহে তো সেই পৰ্যায়লৈ যাবলৈ আমাৰ ৰেডি হৈছে আমাৰ কিছুমান অসমীয়া চিনেমা তাৰ ভিতৰত মই প্ৰথম অসমীয়া চিনেমাখন নাম লওঁ ধ্বজা যিখন চিনেমা এখন পেন ইণ্ডিয়া মুভি হয় যিখন চিনেমা আপোনালোকে হিন্দী আৰু অসমীয়াত চাব পাৰিব আৰু এইখন চিনেমাত ৰঘুপতিৰ ছুপাৰষ্টাৰ ৰবি শৰ্মা ডাঙৰীয়া আছে তো এইখন এখন পেন ইণ্ডিয়া মুভি হিন্দী আৰু অসমীয়া ভাষাত চাব পাৰিব তো এটা আমাৰ অসমৰ কাৰণে খুব ভাল খবৰ যে আমাৰ অসমীয়া চিনেমাও লাহে লাহে এটা ভাল পৰ্যায়লৈ যাবলৈ সক্ষম হৈ আহি আছে তাৰপিছত এইবোৰ ৰবি শৰ্মা ডাঙৰীয়াৰ ৰবি শৰ্মাৰ ছাৰৰ এইখন ধ্বজাখন 3rd নম্বৰ একশ্যন মুভি হ'ব ছেকেণ্ড হ'ব ৰুদ্ৰখন শুনামতেতো তাতে বাইক ষ্টাণ্ট আছে এটা ক্লিপ আমি দেখিবলৈ পাইছিলোঁ আৰু খুব বাহিৰৰ পৰা একশ্যন ডাইৰেক্টৰ আহিব যিজনে এনিমেল মুভি আপোনালোকে এনিমেল মুভিখন চাইছে ৰণবীৰ কাপুৰ আৰু ববি দেওলৰ সেইখন মুভিৰ যিজন একশ্যন ডাইৰেক্টৰ আছিল তেওঁ আহিব তেওঁ আহি কিনে কাম কৰিব এইখন ফিল্মত তো বহুত ডাঙৰ কথা এইখন পেন ইণ্ডিয়া নহ'ব চাগে এখন আপোনালোকে অসমীয়া লেংগুৱেজতে চাবলৈ পাব কিন্তু এই যিখন ৰবি শৰ্মা ডাঙৰীয়াৰ 3rd মুভি ধ্বজা এইখন আপোনালোকে পেন ইণ্ডিয়াত পাব হিন্দী আৰু অসমীয়াত
তাৰপিছত আহিব আৰু এটা কথা, ৰুদ্ৰাখন চাগে 2024 অহাৰ চান্সটো খুব কম, কাৰণ এতিয়া শ্বুটিং চলি আছে। তো আৰু শ্বুটিংটো চলি আছে আৰু ধ্বজাৰ শ্বুটিংটো ষ্টাৰ্ট হ'বহে। ধ্বজাৰ শ্বুটিং বাহিৰত হ'ব, সেইটো কৈ থোৱা আছে। তো শ্বুটিংটো ষ্টাৰ্ট হৈছে জাষ্ট ৰুদ্ৰৰ, আৰু শ্বুটিং কমপ্লিট হ'লে VFXৰ কাম থাকিব, এডিটিঙৰ কাম থাকিব, গান ৰিলিজ হ'ব। পোষ্টাৰ এখন বাৰু ওলাইছে, আপোনালোকে স্ক্ৰীণত থাম্বনেইলত দেখাব বা অফিচিয়েল একাউণ্টত গৈ আপোনালোকে গমেই পাব। তো তাৰপিছত এইবোৰ থাৰ্ড মুভি পেন ইণ্ডিয়া, যিখন 3টা লেংগুৱেজত আহিব, চেলেঞ্জ, যতীন বৰা ছাৰ আছে। আৰু মই শুনামতে যতীন বৰা ছাৰৰ এখন চিনেমাত এজনী হিন্দী হিৰ'ইন থাকিব, আৰু এইখন ফিল্ম আপোনালোকে হিন্দী, বাংলা, অসমীয়া এই 3টা লেংগুৱেজত চাবলৈ পাব। আৰু এইখন ফিল্মত যতীন বৰা ছাৰৰ ডাবল ৰ'ল থাকিব। তো এইটো খুব ভাল খবৰ। আই এম ভেৰি এক্সাইটেড ফৰ দিছ মুভি। এণ্ড নেক্সট আহিব অগ্নিবাণ, ইয়াতো যতীন বৰা ছাৰ আছে। অগ্নিবাণৰ অলৰেডি শ্বুটিং ষ্টাৰ্ট হৈছে। তো অগ্নিবাণৰ আপোনালোকে ৰঘুপতি চাইছে, তো তাৰে মেকাৰ্ছে এখন বনাব। খুব ভাল এটা আশা আছে আমাৰ। আৰু তাৰপিছত আহিব যতীন বৰা ছাৰৰে মুভি ককা দেউতা হাতী আৰু নাতি 2 ছেকেণ্ড পাৰ্ট ওলাব। ফাৰ্ষ্ট পাৰ্টখনতো বহুত পুৰণা ফিল্ম, আজি কেইবছৰমান আগত ৰিলিজ হৈছিল এখন ফিল্ম, বহুত পুৰণা ফিল্ম এখন। তাৰে ছেকেণ্ড পাৰ্ট ওলাব, যেনেকৈ ডক্টৰ বেজবৰুৱা 1 ওলাইছিল, তাৰপিছত ডক্টৰ বেজবৰুৱা 2 ওলাল, সেনেকৈ ককা দেউতা হাতী আৰু নাতি 2 ছেকেণ্ড পাৰ্ট। আৰু এইখন ফিল্মত বহুত কেইজন অভিনেতা অভিনেত্ৰী আছে। বিবেক বৰা আছে, যতীন বৰা ছাৰ আছে, তাৰপিছত আৰু এজন অসমীয়া এক্টৰ মই চিনি পোৱা নাই, তাৰপিছত এজনী ইউটিউবাৰো আছে, আৰু এজন হিৰো আছে সিদ্ধান্ত কলিতা। তেওঁৰ এখন এতিয়া মুভি ৰিলিজ হৈছে ইমন বুলি, আৰু এইখন মুভি এতিয়া চিনেমা হলত চলি আছে। তো যিসকলে এইখন ফিল্ম চলাই যাওক, চিনেমাখনত চাওক, ছাপোৰ্ট কৰক আমাৰ অসমীয়া চিনেমাক। তাৰপিছত উৎপল দাস আছে এখন ফিল্মত, উৎপল দাস ছাৰ আছে। চ' মই বহুত এক্সাইটেড হৈছোঁ এইখন ফিল্মৰ কাৰণে। ককা দেউতা নাতি আৰু হাতী 2 ছেকেণ্ড পাৰ্ট ওলাব। ডেফিনেটলি এটা বিগ প্ৰজেক্ট হয় এইটো আমাৰ অসমৰ কাৰণে, ফিল্ম ইণ্ডাষ্ট্ৰীৰ কাৰণে। তো আশা কৰোঁ ফিল্মখনে খুব ভাল সফলতা লাভ কৰে বক্স অফিচ কালেকশ্যনত। তাৰ কাৰণে ভালকৈ কাম কৰিব লাগিব, তেতিয়াহে আৰু চিনেমাবিলাক এনেকৈ বনাওক যে ৰাইজে কি বিচাৰে। আজিকালিৰ অডিয়েঞ্চ বহুত ডিমাণ্ড কৰে। আজিকালি অডিয়েঞ্চ কিছুমানক কমেডি লাগে, কিছুমানক একশ্যন লাগে, কিছুমানক অনলি ড্ৰামা লাগে, নট ভাইলেঞ্চ, আৰু কিছুমানক আপোনাৰ হৰৰ টাইপ লাগে। তো গোটেইখিনি যাতে মচ মচলা মুভি হয় সেইটো অলপমান চাব। যে আৰু আজিকালি থ্ৰিলাৰ কনচেপ্টটো বহুত চলি আছে, যে ছাছপেন্স থকা মুভি হয়, ছাছপেন্স থকা মুভি আজিকালি বহুত ট্ৰেণ্ডত চলি আছে। বহুতে ছাছপেন্স থকা ষ্টৰি চাব বিচাৰে, যেনেকৈ এতিয়া ৱেব ছিৰিজৰ জামানা। আগতে মানুহে ঘৰত বহি চিৰিয়েলছ আছে, কিন্তু এতিয়া চিৰিয়েলতকৈ মানুহে ৱেব ছিৰিজ বেছিকৈ চায়। ছিজন 1, ছিজন 2, ছিজন 3 বহুটা ছিজনৰ ৱেব ছিৰিজ চায়। বিশেষকৈ কোৰিয়ান দেশৰ বাহিৰৰ, আমাৰ ইণ্ডিয়াৰ খুব কম চলে। ইণ্ডিয়াৰ কেইখনমান ৱেব ছিৰিজহে বহুত পপুলাৰ হয়, কিন্তু ইণ্ডিয়াৰ বাহিৰৰ যিবিলাক ৱেব ছিৰিজ আছে তো সেইবিলাক মানুহে বহুত চায়। তাতে সেই ৱেব ছিৰিজবিলাকত ভাইলেঞ্চ থাকে, জম্বি টাইপ কাহিনী থাকে, হৰৰ টাইপ থাকে, একশ্যন থাকে। তো এতিয়া মানুহৰ মানে ডিমাণ্ডটো বাঢ়ি গৈছে, যে এতিয়া মানুহে নৰ্মেল ষ্টৰি চাব নোখোজে, এটা ইউনিক ষ্টৰি, যিটো ষ্টৰি আজিলৈকে কোনো শুনাও নাই, দেখাও নাই, ক'তো ফিল্মত এনেকৈ এক্সপেক্টো কৰা নাই। তো সেনেকুৱা যেনেকৈ এতিয়া কালকিখন চিনেমা হলত চলি আছে। তো সেই হিচাপত আমাৰ অসমীয়া ইণ্ডাষ্ট্ৰীও এনেকৈ ভাবিব লাগিব যে অডিয়েঞ্চে কি বিচাৰে। এতিয়া আৰু এনেকুৱা জামানা নাই যে ভিলেনে হিৰ'ইনক লৈ গ'ল, হিৰ'ই বচাব গ'ল, এনেকুৱা এতিয়া জামানা নাই। এতিয়া অলপ কনচেপ্টটো বেলেগ হৈ গৈছে। এতিয়া মানে হিৰ' ভিলেন হৈ যাব পাৰে, বুজি পাইছেনে মই কি ক'ব খুজিছোঁ? এতিয়া মানে হিৰ'টোও ভিলেন হৈ যাব পাৰে, সেয়াই। তাৰপিছত আহিব জুবিন গাৰ্গ ছাৰৰ ফিল্ম, আৰু এইখন ফিল্মত কে ছাৰ আছে, চিকাৰ বুলি। চিকাৰখন এইটো মই কনফাৰ্মলি ক'ব পাৰোঁ যে চিকাৰখন ছেপ্টেম্বৰত আহিব। জুবিন গাৰ্গ ছাৰে কৈছে যে ছেপ্টেম্বৰত ৰিলিজ কৰিব। তেওঁ এতিয়া এইখন ফিল্মৰ কাম কৰি আছে, এডিটিঙৰ কাম কৰিছে, ডাবিঙৰ কাম কৰি আছে। তেওঁ ভাবিছে যে ছেপ্টেম্বৰত এখন ফিল্ম ৰিলিজ কৰিব বুলি। তো আশা কৰোঁ এইটো বছৰ আমি চিকাৰখন চাবলৈ পাম, এইটো চিয়'ৰ।
আৰু বাকী কেইখন ফিল্মৰ শ্বুটিং চলি আছে যিহেতু নেক্সট ইয়াৰ হোপফুলি নেক্সট ইয়াৰ আপোনালোকে চাগে ৰুদ্ৰখনো দেখিবলৈ পাব মই কনফাৰ্মলি ক'ব নোৱাৰোঁ তো আৰু এইফালে অগ্নিবাণৰ ৰুদ্ৰ এই দুখন ফিল্ম নেক্সট ইয়াৰ আহিব পাৰে কাৰণ এইটো বস্তু শ্বুটিং হৈয়ে আছে আৰু বাকী যিখন 3খন ফিল্ম আছে বাকী দুখন যিখন পেন ইণ্ডিয়া ধ্বজা আৰু চেলেঞ্জ এই দুখন ধৰি লওক 2025-26 ভিতৰত আপোনালোকে চাব পাব এইটো চিয়'ৰ আৰু ককা দেউতা নাতি আৰু হাতী সেইখিনি মাজৰ সময়তে আহি যাব পাৰে এইটো মই কনফাৰ্মলি ক'ব নোৱাৰোঁ কাৰণ যিহেতু এনাউন্সডহে হৈছে যে এখন আহিব ফিল্ম কিন্তু চিকাৰখন এইটো বছৰ আপোনালোকে চাব পাব এইটো চিয়'ৰ ছেপ্টেম্বৰ চিকাৰখন আপোনালোকে চাব পাৰিব জুবিন গাৰ্গৰ চিনেমা এখন জুবিন গাৰ্গে নিজে লিখা চিনেমা আৰু তেওঁ যি চিনেমা লিখে খুব ভাল কাহিনী এটা থাকে যেনে মিছন চাইনা কাঞ্চনজংঘা আৰু তেওঁ সদায় এটা ইউনিক কেৰেক্টাৰ কৰিব খোজে এইটো খুব ভাল কথা যে তেওঁ সদায় একেটা কেৰেক্টাৰ কৰিব নোখোজে তেওঁ নিজে কৈছে যে মই ইউনিক কেৰেক্টাৰ কৰিব খোজোঁ তাৰপিছত তেওঁৰ আৰু এখন চিনেমা আহিব ৰৈ কিবা মই গম নাপাওঁ ইমান এটা ভালকৈ সেইখন চিনেমাত তেওঁ এটা ব্লাইণ্ড ছিংগাৰৰ কেৰেক্টাৰ কৰিব খুব আই এম ভেৰি এক্সাইটেড ফৰ নিউ কেৰেক্টাৰ্ছ চ' আই হোপ কি সকলোৱে যাতে এইকেইখন চিনেমা চাই ট্ৰেইলাৰ আহিব টিজাৰ আহিব পোষ্টাৰ আহিব গান আহিব তো সকলোৱে যাতে এইকেইখন চিনেমা চায় আৰু ছাপোৰ্ট কৰে আমাৰ অসমীয়া ইণ্ডাষ্ট্ৰিটো কাৰণ আমাৰ অসমীয়া ইণ্ডাষ্ট্ৰিও খুব ভাল চিনেমা বনাব পাৰে যদি ৰাইজৰ এটা ছাপোৰ্ট থাকে কাৰণ ৰাইজে বেছিভাগ হিন্দী চিনেমা চাউথৰ চিনেমা ইংলিছ মুভিকে বেছিভাগ ছাপোৰ্ট কৰে কিন্তু আমাৰ অসমীয়া ইণ্ডাষ্ট্ৰি ফিল্মক কোনো ইমান ভালকৈ ছাপোৰ্ট নকৰে চ' সেইটোৰ ফলত আমাৰ অসমীয়া ইণ্ডাষ্ট্ৰিটো কিছু ক্ষেত্ৰত পিছ পৰি আছে এইটো সঁচা কথা ক'ব গ'লে কিন্তু লাহে লাহে চব ঠিক হৈ যাব কাৰণ চিনেমাৰ ডাইৰেকশ্যন যদি অলপ স্ক্ৰীন প্লে ৰাইটাৰ্ছ অলপমান যদি নিউ হয় তেতিয়া ডেফিনেটলি অডিয়েঞ্চে সেইখন চিনেমা চাব তো আৰু অডিয়েঞ্চে সদায় এটা নিউ চাব বিচাৰে মই অলপ আগেকৈ ক'লোঁ যে সদায় নিউ কনচেপ্ট চাব বিচাৰে যে সেই কনচেপ্টটো যাতে অসমীয়া ইণ্ডাষ্ট্ৰি ফিল্মবিলাকত যাতে দেখা পায় আৰু এইকেইখন যে আপকামিং মুভিজ হয় ডেফিনেটলি বহুত বিগ বাজেট ফিল্ম হয় আই হোপ কি আমাৰ এতিয়া অসমীয়া ফিল্মে হায়েষ্ট 13 কোটি 14-15 ইমানমান কোটিলৈকে কালেকশ্যন কৰিছে আই হোপ কি এতিয়া ফিল্মবিলাক যাতে আমাৰ এইখন ফিল্ম এইবিলাক যিবিলাক আহিব ফিল্ম এই ফিল্মবিলাক যাতে 50 crore 100 crore যিবিলাক কালেকশ্যন আমি বাহিৰৰ ফিল্মবিলাকত দেখিবলৈ পাওঁ সেই কালেকশ্যন যাতে আমাৰ অসমীয়া ফিল্মতো হয় এই বস্তুটো আমি বিচাৰোঁ আৰু এটা কথা মই ক'ব পাৰিম যে চেলেঞ্জ চিনেমাখনৰ বাজেট হৈছে 10 কোটি টকা তো বহুত বিগ বাজেট কাহিনী মই এইখন ফিল্মৰ ভিতৰত মই চেলেঞ্জখনৰ কাৰণে বেছি এক্সাইটেড হৈছোঁ চেলেঞ্জ ধ্বজা এই দুখন ফিল্মৰ কাৰণে মই বহুত এক্সাইটেড হৈ আছোঁ কাৰণ এই দুখন চিনেমা মানে এনেকুৱা মোৰ চাই কিনে এনেকৈ লাগিছে যে মই অসমীয়া চিনেমা নহয় মই এখন ইংলিছ মুভিৰ পোষ্টাৰ দেখা পাইছোঁ চ' ভেৰি এক্সাইটেড ফৰ এইকেইখন মুভি আৰু এতিয়া চিনেমা হলত স্বৰ্গৰত চলি আছে আৰু এইফালে ইমন চলি আছে এই দুখন ধুনীয়া চিনেমা অসমীয়া চিনেমা চলি আছে তো সকলোৱে যাওক এই দুখন চিনেমা ছাপোৰ্ট কৰক চাওক কেনেকুৱা পালে ৰিভিউ দিয়ক যাতে আমাৰ অসমীয়া ইণ্ডাষ্ট্ৰিটো আগবাঢ়ি যায় তো চাওক এই দুখন ফিল্ম স্বৰ্গৰত আৰু ইমন থেংক ইউ